নমস্কাৰ আজি 23 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ শাসনত বহিয়েই প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ কৰিলে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে আৰম্ভ কৰিলে বুলডোজাৰ অভিযান ভাঙি পেলালে YSRCPৰ নিৰ্মাণাধীন মুখ্য কাৰ্যালয় বিজেপিৰ লগত হাত মিলাই বিজেপিৰ বুলডোজাৰ নীতি আৰম্ভ কৰিছে নেকি চন্দ্ৰবাবু নাইডুৱে এতিয়া নিজৰ ৰাজ্যতেই এই প্ৰশ্ন কৰিছে জনতাই পৰৱৰ্তী খবৰ নেশনেল টেষ্টিং এজেন্সিৰ সঞ্চালক সুবোধ কুমাৰ সিঙক বৰখাস্ত কৰা হৈছে নীট আৰু নেটৰ বিসংগতিৰ পাছতে বৰখাস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে প্ৰদীপ সিং খৰুলাক নতুন সঞ্চালকৰ নিযুক্তি দিয়া হৈছে পৰৱৰ্তী খবৰ নীটৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত ৰবি আত্ৰিক গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশত STFে গ্ৰেপ্তাৰ কৰিছে ৰবি কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিছে প্ৰশ্নকাকত বিৰোধী আইন যি আইনৰ অধীনত 10 লাখ টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 পৰা 5 বছৰ পৰ্যন্ত জেল হ'ব অভিযুক্তৰ এবাৰ নীটৰ পৰীক্ষা বাতিলৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ লাখ লাখ জনতা সৰব হৈ পৰিছে বিজেপি চৰকাৰে কোনো এটা পৰীক্ষা ভালকৈ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ বিভিন্ন প্ৰান্তত এবাৰ পৰীক্ষাৰ বিসংগতিক লৈ যি আইন অনা হৈছে সেই আইনত এবাৰ গ্ৰেপ্তাৰ হৈছে নীটৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত ৰবি আত্ৰি আন এটা খবৰ তেলেংগানাৰ কৃষকসকললৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে ৰাহুল গান্ধীয়ে 2022 চনৰ 6 মেত ৱাৰংগলৰ কৃষকক 2 লাখ টকা পৰ্যন্ত ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে ৰাহুল গান্ধীয়ে এতিয়া তেলেংগানা চৰকাৰে কৰ্ণাটকৰ পাছতে তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পাছতেই তেলেংগানাৰ কৃষকসকলৰ বাবে 2 লাখ টকা পৰ্যন্ত ঋণ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে কৈছে তেলেংগানাত যিসকলে আমাক ভোট দিছে তেওঁলোকলৈ অভিনন্দন আৰু যিসকল ঋণ লৈছিল তেওঁলোকৰ 2 লাখ টকা পৰ্যন্ত ঋণ ৰেহাই দিব কংগ্ৰেছ চৰকাৰে আন এটা খবৰ T20 বিশ্বকাপত টিম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত দ্বিতীয়খন সুপাৰ 8ত টিম ইণ্ডিয়াৰ জয়লাভ বাংলাদেশৰ বিৰুদ্ধে 50 ৰানত জয়ী হৈছে ভাৰত পৰৱৰ্তী খবৰ লাওখোৱাৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ বাবে গঠন কৰা হ'ব কমিটি ৰাজ্যৰ মুখ্য সচিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাছ মাৰিবলৈ গৈ মৃত্যুক আকোৱালি লৈছে বন বিষয়াৰ গুলিত নিহত হৈছে দুজনকৈ লোক যাৰ বাবে লাওখোৱাৰ গুলীচালনাৰ ঘটনাৰ পাছতেই তদন্তৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাহুল গান্ধীক ইটিকিং কৰা স্মৃতি ইৰাণীকো দিয়া হৈছে চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশনা সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰাৰ সময়ত স্মৃতি ইৰাণীয়ে ইটিকিং কৰিছিল ৰাহুল গান্ধীক এইবাৰ নিজৰ পাল্লাত পৰিছে এই ঘৰ ৰাহুলৰ নহয় বুলি দাবী কৰিছিল স্মৃতি ইৰাণীয়ে এইবাৰ নিজৰ দলেই স্মৃতি ইৰাণীক চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশনা দিছে আন এটা খবৰ আজি সংৰক্ষণৰ বিষয়টো সমাজত উত্তেজনাত পৰিণত হৈছে কাৰণ সংৰক্ষণৰ সীমা 50% সীমাবদ্ধ কৰি ৰখা হৈছে ভাৰতৰ সংখ্যালঘু পিছপৰা শ্ৰেণী আৰু চৰম পিছপৰা শ্ৰেণীক শুকান ৰুটিৰ বাবে যুঁজিবলৈ বাধ্য কৰাইছে আৰু আন কোনোবাই তাৰ হুৱাত লৈছে আগন্তুক সংসদীয় অধিৱেশনত 400 সমদলৰ চৰকাৰে সংশোধনী আনি 50% সীমা আতৰাব লাগে বুলি ঘোষণা কৰিছিল এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ AIMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ অসমৰ সংখ্যালঘু মুছলমানে কেৱল ভোট দিছে কংগ্ৰেছক অসমৰ সংখ্যালঘু সমষ্টিত বিজেপিয়ে মাত্ৰ পাইছে 3% ভোট
হিন্দুৱে কেতিয়াও সাম্প্ৰদায়িকতা নকৰে, মুছলমানেহে সাম্প্ৰদায়িকতা কৰে। অসমত সাম্প্ৰদায়িকতা এটা ধৰ্মীয় জনগোষ্ঠীৰ লোকেহে কৰি আছে। বাংলাদেশী মূলৰ মুছলমান লোকক লৈ এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত এতিয়া বহু বাংলাদেশী মূলৰ মুছলমান আছে বুলি দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, প্ৰাথমিক শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশতে দায়িত্ব সামৰিছে অসম চৰকাৰে। তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰাৰ দাবী DYFIৰ। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা 5,550টা শিক্ষক পদৰ বাবে 2023 চনৰ 26 ডিচেম্বৰতেই বিজ্ঞাপন প্ৰকাশ কৰি প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিছে যদিও বিগত 7 মাহে কোনো অৰ্হতাৰ তালিকা প্ৰকাশ নকৰিলে অসম চৰকাৰৰ অধীনৰ শিক্ষা বিভাগে। চৰকাৰৰ শিক্ষা বিভাগৰ এই দায়িত্বহীন কাৰ্যক ভাৰতৰ যুৱ ফেডাৰেশ্যন DYFA অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছে। যি সময়ত ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষকৰ অভাৱৰ বাবে পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে, তেনে সময়তে চৰকাৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো ওলমাই ৰাখিছে। ইয়াৰ ফলত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে টেট উত্তীৰ্ণ হৈ শিক্ষক চাকৰিৰ বাবে আগ্ৰহেৰে ৰৈ থকা হাজাৰ হাজাৰ যুৱক যুৱতী আশাহত হৈ পৰিছে। যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী চমক দিয়াৰ বাবে ততাতৈয়াকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল অসম চৰকাৰে আৰু সেয়া শেহতীয়াকৈ কাণ্ড কাৰখানাই প্ৰমাণ কৰিছে। বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কৰ্মকাণ্ডক ধিক্কাৰ DYFIৰ। সম্পূৰ্ণ কৰিবলৈ DYFIৰ ৰাজ্যিক কমিটিয়ে এই দাবী জনাইছে। তদুপৰি ৰাজ্যখনৰ আৰু সমগ্ৰ দেশতে পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়া কেন্দ্ৰ কৰি চলি থকা দুৰ্নীতি আৰু বিসংগতিৰ প্ৰেক্ষাপট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো দীঘলীয়া কৰি কোনো স্বজন তোষণ আৰু দুৰ্নীতিৰ পয়োভৰ নহয়, তাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ DYFIয়ে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী ডাক্তৰ ভৱেন চৌধুৰী। অসমৰ 19খন জিলাৰ 67টা ৰাজচক্ৰ এলেকা বানৰ কবলত পৰিছে। ভয়ংকৰ বানে প্ৰাণ কাঢ়িছে 27 জনকৈ লোকৰ। সম্প্ৰীতি বান পৰিস্থিতি কিছু চাম কাটিলেও বানত গৃহহীন হোৱা ক্ষতিগ্ৰস্ত লোকৰ বাবে প্ৰশাসনে এতিয়ালৈকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। বিভিন্ন জিলাত বহু লোকে মথাউৰি, শিক্ষানুষ্ঠান আদিত আশ্ৰয় লৈ আছে। পৰৱৰ্তী খবৰ, স্বৰ্গগামী হ'ল ৰাম মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মীকান্ত দীক্ষিত। শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক ডাঙৰ খবৰ জনাই আছো, ৰাম মন্দিৰৰ উদ্বোধনৰ বাৰ্ষিকী পালন কৰাৰ সপোন পূৰ্ণ নহল। 86 বছৰ বয়সত ৰামলালাৰ প্ৰধান পুৰোহিত আচাৰ্য লক্ষ্মীকান্ত দীক্ষিতে মৃত্যুবৰণ কৰিছে। পৰিয়ালৰ সূত্ৰ অনুসৰি লক্ষ্মীকান্ত দীক্ষিত দীৰ্ঘদিন ধৰি বৃদ্ধাৱস্থাৰ ৰোগত আক্ৰান্ত হৈ আছিল। শনিবাৰে পুৱা হঠাতে তেওঁৰ অৱস্থা বেয়া হৈ পৰিল। একো বুজি পোৱাৰ আগতেই পুৰোহিতজনে শেষ নিশ্বাস ত্যাগ কৰে।